এই ভিডিঅ'টোত আমি আলোচনা কৰিম গামোচা এ থ্ৰেড অফ লাভৰ কুৱেশ্যন আনসাৰখিনি। সো 1 নম্বৰৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে হু ৱেৰ ৱেইটিং ফৰ বিহু, মানে ইয়াত কৈছে যে কোনে বিহুৰ কাৰণে অপেক্ষা কৰি আছিল। সো উত্তৰটো আমি লিখিম যে ৰুমি, বাবু, মিনকি, সুমন এণ্ড জুমি ৱেৰ ৱেইটিং ফৰ বিহু, মানে তেওঁলোকে বিহুৰ কাৰণে অপেক্ষা কৰি আছিল। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে হু জাম্প আউট অফ দি বেড, মানে ইয়াত কৈছে কোনে বিচনাৰ পৰা ঝপিয়াই উঠিছিল। সো উত্তৰটো হ'ব যে ৰুমি জাম্প আউট অফ দি বেড, মানে ৰুমিয়ে বিচনাৰ পৰা ঝপিয়াই কেনে উঠিছিলে। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি, মানে ইয়াত কৈছে যে হুঁচৰি গাবৰ কাৰণে তেওঁলোকক কোনে মাতিছিলে। সো ইয়াৰ উত্তৰটো আমি লিখিম যে জীৱন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি, মানে ইয়াত কৈছে জীৱন খুৰা আৰু মিনতী জেঠাই তেওঁলোকক হুঁচৰি গাবৰ কাৰণে তেওঁলোকক ঘৰলৈ মাতিছিলে। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে ৱেৰ ডিড দে গ' ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি, মানে তেওঁলোকে প্ৰথম হুঁচৰি গাবৰ কাৰণে কাৰ ঘৰলৈ গৈছিলে। সো ইয়াৰ উত্তৰটো আমি লিখিম যে দে ৱেণ্ট ফাৰ্ষ্ট টু মিনতী জেঠাইজ হাউচ, মানে তেওঁলোকে মিনতী জেঠাইৰ ঘৰলৈ প্ৰথম হুঁচৰি গাবলৈ গৈছিলে। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে হু মেড ডিলিচিয়াছ লাৰুছ, সো আনচাৰটো আমি লিখিম যে মিনতী জেঠাই মেড ডিলিচিয়াছ লাডুছ, যোনখিনি লাৰু বনাইছিলে সেইখিনি কোনে বনাইছিলে সোৱাদ লগা। সো আমি গম পাওঁ যে মিনতী জেঠাই বনাইছিলে। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে হোৱাই ৱাজ বাবু ছেড, মানে বাবুৰ কিয় দুখ লাগিছিল বুলি কৈছে কুৱেশ্যনটোত। সো আনচাৰটো আমি লিখিম যে বাবু ৱাজ ছেড বিকজ হি হেজ লষ্ট হিজ আইতাছ গামোচা হুইচ ৱাজ এ প্ৰেচিয়াছ গিফ্ট। সো ইয়াত কৈছে যে বাবুৰ সেইকাৰণে দুখ লাগিছিলে কাৰণ তাৰ আইতাকে উপহাৰ হিচাপে দিয়া গামোচাখন বাবুৱে হেৰাই পেলাইছিলে। ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে হাউ ডিড সুমন হেল্প বাবু, মানে সুমনে বাবুক কেনেধৰণে সহায় কৰিছিল। সো উত্তৰটো আমি লিখিম যে সুমন হেল্প বাবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ফ্ৰম হিজ বেগ, মানে এনেধৰণে সহায় কৰিলে যিহেতু সুধিছে সো আমি আনচাৰটোত লিখিলোঁ যে সুমনে তাৰ বেগৰ পৰা এক্সট্ৰা গামোচা এখন উলিয়াই কেনে বাবুক দি দিলে। সো সেনেধৰণে মানে সুমনে বাবুক সহায় কৰিলে। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে ইন এ লেচন গামোচা এ থ্ৰেড অফ লাভ ইউ হেভ কাম এক্ৰছ ৱৰ্ড লাইক ঢোল, পেঁপা, টকা এক্সেট্ৰা দ'জ আৰ দ্য নেম অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, মানে ইয়াত তোমালোকক কৈছে যে বিহুৰ কাৰণে আমি যেতিয়া মিউজিকেল ইনষ্ট্ৰুমেণ্ট বা বাদ্যযন্ত্ৰ বুলি কওঁ তেতিয়া আমি ঢোল, পেঁপা, টকা সেইকেইটা নাম আহে। সো তাৰ বাহিৰে আৰু তোমালোকে কি কি মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজোৱা বুলি কৈছে। সো আমি জানো যে ইয়াৰ বাহিৰে আৰু বহুত বাদ্যযন্ত্ৰ আছে, যেনেকৈ ধৰি লোৱা তাৰে 4টা নাম লিখিব কৈছে। আমি লিখিলোঁ তাল, গগনা, চিটাৰ আৰু বাঁহী, বাঁহীটো ইংলিছত ফ্লুট বুলি কয়। সো ইয়াৰ পিছত আমাক বিটোত দিছে যে এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট আমি ড্ৰয়িং এটা আঁকিব কৈছে। সো আমি প্ৰথমতে যিকোনো এটা আঁকিব কৈছে যেতিয়া ঢোল এটা আঁকি দিলোঁ। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে গেছ হোৱাট আই এম কল, সো বাবুজ মাদাৰ ইজ এ চিষ্টাৰ অফ অনুষ্কাজ ফাদাৰ, হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন বাবু এণ্ড অনুষ্কা, দ্য আনচাৰ ইজ হিডেন ইন দ্য জাম্বল লেটাৰ, মানে তোমালোকৰ এই যে বক্সটোত তোমালোকে কেইটামান আখৰ দেখিছা উল্টা পুল্টাকৈ, সেইকেইটাই আনচাৰটো হয়, মানে শুদ্ধকৈ লিখিলে আমি পাওঁ কাজেন, সো তেওঁলোক কাজেন হয়। সো ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে লেটছ ৰিড, তোমালোকে সেই বক্সকেইটা পঢ়ি ল'বা। সো সেইকেইটা পঢ়াৰ পিছত আমাক B নম্বৰ সেইখন ফিল আপ কৰিব দিছে। সো B নম্বৰটোত আমাক কৈছে ফিল ইন দ্য বক্স উইথ ডিটেইল ড্ৰাইভ ফ্ৰম দি টেক্সেছ ডেট ইউ হেভ ৰিড, মানে ওপৰত যোনখিনি বক্সকেইটা দিছিলে পঢ়িলা সেয়াৰ পৰা চাই কিনে আনচাৰখিনি তোমালোকে বিখিনিত বহাব লাগে কৈছে। সো বিত আমাৰ টোটেল 3টা বক্স বনোৱা আছে। প্ৰথমটোত দিছে নেম অফ দি ফেষ্টিভেল, তাৰপিছত ছেকেণ্ড বক্সটোত দিছে ষ্টেট আৰু 3 নম্বৰটোত দিছে ফুড আইটেম। মানে তোমালোকক যদি মই নৰ্মেল ভাষাত কওঁ, এতিয়া ধৰি লোৱা বিহুটো হৈ গ'ল ফাৰ্ষ্ট বক্সটোত বহিব, ফেষ্টিভেল হয় বিহুটো। সো বিহু ক'ত পাতে? অসমত পাতে। সো ষ্টেটটো হৈ গ'ল অসম। তাৰপিছত বিহুত আমাৰ কি কি বস্তু খোৱা হয়, যেনেকৈ চিৰা, পিঠা, দৈ সেইবোৰ খোৱা হয়। সো সেইবোৰ ফুড আইটেমত পৰিব। সেনেকৈ ইয়াত তোমালোকৰ টোটেল 5টা উৎসৱৰ নাম দিয়া আছে, সেইকেইটা কোন কোন ঠাইত পাতে আৰু তাত কি কি খাদ্য খোৱা হয়। যেনেকৈ প্ৰথমটো হৈছে উত্তৰায়ণ, সেইটো আমি পাতোঁ গুজৰাটত, মানে সেইটো গুজৰাটত পাতে আৰু তাত কি কি খোৱা হয় চিক্কি আৰু জেলেবি সেইবোৰ খোৱা হয়। সো সেনেকৈ বাকী তোমালোকে এইকেইটা ইয়াৰ পৰা চাৰ্ট চাই লিখি ল'বা। কিন্তু ইয়াত 3 নম্বৰটো যোনটো হয় 3 নম্বৰ ফুড আইটেমটো ইয়াত নুজুৰিলে কাৰণে মই একেবাৰে তলত লিখি দিলোঁ। সো সেইটোৱে তোমালোকে তাত বক্সত সৰুকৈ লিখি ল'বা। তাৰ বাহিৰে বাকী এইখিনি
ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে work in pairs find out the grid the name of some festival মানে ইয়াত তোমালোকক কৈছে ফেষ্টিভেল কেইটামানৰ নাম ইয়াত বিচাৰি কেনে গোল কৰিব কৈছে যেনেকৈ প্ৰথম এটা আমাক দিয়া আছিলে উগাদি তাৰ পিছত আমি এটা বিচাৰিলো যে পোংগলটো বিচাৰিলো আৰু নৱৰাত্ৰিটো বিচাৰিলো সো ইয়াৰ বাহিৰে তোমালোকে এই হালধীয়া বক্সত যোনকেইটা উৎসৱ দেখি পাইছা সেইকেইটা এই বক্সটোত বিচাৰি কেনে এনেকৈ গোল চিন কৰি দিবা সো হেতু আসলে তোমালোকে নিজে বিচাৰি লবা হেতু তাৰ পিছত সো ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে লেটস ৰিড এ পেজ ফ্ৰম বাবুজ ডায়েৰী সো এই ডায়েৰীখন আমাক দিছে এখন তোমালোকক পঢ়িব কৈছে সো ইয়াৰ পিছত পঢ়ি কেনে বি যোনটো দিছে তোমালোকক কৈছে যে নাও ৰাইট এ diary entry describing how you celebrated your favorite festival you can take help from the diary entry of babu মানে ওপৰখনৰ পৰা সহায় লৈও তোমালোকে লিখিব পৰা গৈছে সো ডায়েৰীখন তোমালোকে নিজৰ বিষয় লিখিব লাগে যে যিকোনো ফেষ্টিভেল এটা বিষয় সো আমি ইয়াত বিহু বিষয় লিখি দিলো সো প্ৰথমতে ওপৰত বাৰটো লিখিলো যে মনডে সোমবাৰ তাৰ পিছত তাৰিখটো লিখি দিলো যে 13 নৱেম্বৰ তাৰ পিছত ডিয়াৰ ডায়েৰী লিখি কেনে তোমালোকে লিখি দিলো যে মই টুডে was my favorite festival বিহু সো ইয়াৰ পিছত তোমালোকে এইখিনি চাই কেনে লিখি লবা ইয়াৰ পিছত আমাক 8 নম্বৰখিনি দিছে যে হালধীয়াখিনি পঢ়ি একো লাভ নাই সো মেইন কোৱেশ্চনটো দিছে যে লিসেন টু দা টেলিফোনিক কনভাৰসেশন বিটুইন মিস ৰাও এণ্ড মিস বৰুৱা এবাউট the process of making til pitha now choose the correct option and underline the sentence given below so ইয়াত তোমালোকক কৈছে যে দুজনী মানুহে পিঠা কেনেকৈ বনায় তিল পিঠা হেতু কথা পাতিছে সো এই কথা পতাখিনিৰ ভিতৰত তোমালোকক টোটাল 5টা পইণ্ট দিয়া আছে সো তাত আমাক দুটা ৱৰ্ড দিয়া আছে কোনটো শুদ্ধ হ'ব হেতু তোমালোকক ৰাইট চিন কৰিব কৈছে বা কুল কৰিব কৈছে সো আন্ডাৰলাইন মানে গুল কৰিব কৈছে বা ৰাইট চিন দিয়া যিকোনো কৰা সো এতিয়া প্ৰথমটো আমাক দিছে soak the rice for 1 hour আৰু 2 hour দিছে সো মানে পিঠাখিনি ৰাইচখিনি মানে অৰ্থাৎ চাউলখিনি পানীত কিমান ঘণ্টা তিয়াই থব লাগে সো নৰমালি 1 ঘণ্টা তিয়াই থব লাগে সো শুদ্ধ উত্তৰটো হয় 1 ঘণ্টা ইয়াৰ পিছত আমাক 2 নম্বৰটো দিছে cover the rice powder with a wet or dry towel wet towel মানে হৈছে তিতা কাপোৰ আৰু dry towel মানে হৈছে শুকান কাপোৰ মানে ইয়াত কৈছে যেতিয়া তোমালোকে পিঠাখিনি খুন্দি দিয়া খুন্দি কেনে যেতিয়া আমি গামলাত থৈ দিও যে তাৰ ওপৰত শুকান কাপোৰ থব লাগে নে তিতা কাপোৰ থব লাগে সুধিছে সো আমি জানো যে তাৰ ওপৰত শুকান কাপোৰ থৈ লাভ নাই তিতা কাপোৰ থব লাগে তেতিয়াহে মানে চাউলৰ যোনখিনি গুৰি থাকে মানে পিঠাখিনি সেইখিনি অলপ তিতি থাকিব সো শুকাই গলে এটো পিঠা নবনিব ন সো এটো মানে wet হব wet মানে তিতা সো ইয়াৰ পিছত আমাক দিছে sesame seed আৰু ৰাইচ দিছে সো আমি জানো sesame seed হ'ব কাৰণ তিল পিঠাটো লাগিব ন যদি তিল পিঠা বনাব হয় তিল পিঠা লাগিব সো sesame seed মানে হৈছে তিলৰ গুটিকিটা সো হেনেকে তোমালোকে এইকিটা চাই কেনে গোল কৰি লবা ইয়াৰ পিছত আমাক পেজ নম্বৰ 117 ত দিছে যে write down the type of sentences so প্ৰথমটো আমি assertive লিখিম সেকেন্ডটো interrogative লিখিম যদি কোৱেশ্চন থাকে হদাই interrogative হ'ব তা ওপৰত তোমালোকে এই সেন্টেন্সবোৰ কি কাক কি বুলি কয় হেখিনি তোমালোকৰ ওপৰত লিখা আছে সো এইকিটা চাই কেনে লিখি লবা ইয়াৰ পিছৰখিনি মই কৈ নাথাকো তোমালোকে ইয়াৰ পৰা চাই কেনে স্ক্ৰিনশ্বট বা লিখি লবা